বৰডিকৰাই পাৱাৰ প্ৰজেক্টৰ CBI তদন্ত মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ স্থানীয় বিধায়ক পদ্ম হাজৰিকা আৰু স্থানীয় ৰাইজৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ক্ষতিপূৰণ আদায় নিৰ্মাণকাৰী সংস্থাক তদন্তলৈ আহিব বহু আমোলা বিষয়া জামুগুৰিহাটৰ সমীপৱৰ্তী সিজুচাত নিৰ্মিত বৰডিকৰাই পাৱাৰ প্ৰজেক্টৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই CBI তদন্ত দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই CBI তদন্তটো আমি আদৰণি জনাইছো খেলিমেলি কিছু থকাটো সঁচা কিছু খেলিমেলি আছে এই সময়ত কাম কৰা পৰিৱেশো তেনেকুৱা নাছিলে বা যেনে ধৰণে আঁচনিখিনি গ্ৰহণ কৰিছিল কাৰ্যকৰী ব্যৱস্থাটো তেনেকৈ হোৱা নাই বিসংগতি কিছুমান আছিলে এই সময়ত আমিও অলপ কমপ্লেইন মাৰিছিলোঁ কিন্তু এতিয়া বিষয়টো অলপ পৰিষ্কাৰ হ'লে ভাল যদি কোনোবাই ধন টকা পইচা আত্মসাৎ কৰিছেনো কোনে কৰিছে বা কি অনিয়মৰ মাজেৰে কামখিনি হৈছিলে কাৰণ আমি জানো যে ৰাইজে যিটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি বা ৰাজ্য চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে সকলো মানুহৰ ঘৰলৈ বিজুলী বাতিৰ পোহৰটো যাব লাগে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে এই পাৱাৰ প্ৰজেক্টৰ বিৰুদ্ধে CBI তদন্ত দিয়াত প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই গতিকে এতিয়া তাত যোৱাৰ ক্ষেত্ৰত অনিয়ম হ'ল কিছুমানো বাদ পৰি আছে যে গোটেই বিষয়টো যদি CBI দ্বাৰা তদন্ত হয় নিৰপেক্ষ যিহেতু তদন্ত হ'ব কথাবিলাক পৰিষ্কাৰ হ'ব এতিয়া কোনোবা মানুহে বিভিন্ন ধৰণে কথা বতৰা কৈ থাকে গতিকে মই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এক CBI তদন্তৰ ব্যৱস্থা কৰিছে আদৰণি জনাইছোঁ আৰু এই ক্ষেত্ৰত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ ইফালে ফৰেষ্টৰৰ নীতিগত অনুমোদন অবিহনে নেকন পাৱাৰ্ছ নামৰ কোম্পানীটোৱে কেনেকৈ কাম আৰম্ভ কৰিলে সেয়া আশ্চৰ্যকৰ কথা বুলি মন্তব্য কৰে স্থানীয় ৰাইজে হয় যোৱা পৰহি না কালি আছিল এটা আমাৰ চিফ মিনিষ্টাৰ মামা অতি জনপ্ৰিয় আমাৰ অসমত তেখেতে মানে আমাৰ হাইড্ৰ প্ৰজেক্টৰ এই চিৰুচা হাইড্ৰ প্ৰজেক্ট বিশেষকৈ বৰডিকৰাই জলসিঞ্চনৰ যোনটো পাৱাৰ প্ৰজেক্ট বনিবলৈ গৈ আছিলে যোৱা 2009ৰ পৰা ষ্টাৰ্টিং হৈ পেলাই 12 না 13ত বন্ধ হৈছিলে এটা কোম্পানী হিটো কি কোম্পানী এইটো ব্ৰহ্মপুত্ৰ ইনফ্ৰা প্ৰাইভেট লিমিটেড আছিলে তেখেতে মানে গোটাইখিনি কামটো তেখেতেবিলাক কোম্পানী চাই আছিলে আজিলৈকে কি হৈ পেলাই বন্ধ হৈ থাকিলে সেইটো গম পোৱা নাছিলে আমি লাহে লাহেকৈ গম পালোঁ যে কিবা বন বিভাগৰ পৰা না ফৰেষ্টৰ কিবা NOC নোপোৱাৰ কাৰণে কিবা এটা NOC বিচৰাৰ কাৰণে দিব নোৱাৰাৰ কাৰণে এটা খেলিমেলি হৈছে বুলি শুনিছোঁ আমি পাব্লিক হৈ পেলাই বিশেষকৈ ভিতৰীয়াটো আমি নাজানো তাৰ কাৰণে আমি CBI তদন্ত কৰাটো আমি অতি মানে আনন্দ পাইছোঁ সম্প্ৰতি সিজুচাৰ ডেলাইচিত নেকন পাৱাৰ্ছে আধৰুৱা কাম কৰি কোটি কোটি টকাৰ সামগ্ৰী হাবিয়ে জংঘলে পেলাই থোৱা পৰিলক্ষিত হয় জহি খহি যোৱা দেখা যায় কোটি টকীয়া সম্পদসমূহ ইফালে বিভাগীয় কৰ্তৃপক্ষই পাৱাৰ প্ৰজেক্টৰ কাম বন্ধ কৰি দিয়াত সংশ্লিষ্ট কোম্পানীটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত ক্ষতিপূৰণ বিচাৰি আবেদন জনোৱাৰ অন্তত ন্যায়ালয়ে ৰাজ্য চৰকাৰক 100 কোটিৰ ক্ষতিপূৰণ নিৰ্দেশ দিয়ে এই বিষয়টোতে খৰ্গহস্ত হৈ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ আঁচনিখনক লৈ CBI তদন্ত ঘোষণা কৰে এইটো যেটো পাৱাৰ প্ৰজেক্ট বনাইছিলে আমাৰ BIPL কোম্পানীয়ে ব্ৰহ্মপুত্ৰ ইনফ্ৰা পাৱাৰ প্ৰজেক্ট ইহঁতে 2010 চনৰ 2010 আপোনাৰ নৱেম্বৰৰ 30 তাৰিখৰ পৰা ইয়াত আৰম্ভ কৰিছিলে আৰু এই আৰম্ভৰ পৰা মই ইয়াতে জড়িত আছিলোঁ আৰু যেতিয়াৰ পৰা আৰম্ভ কৰিছিলে তেতিয়াৰ পৰা কামটো সঠিকভাৱে হৈ আহিছিলে হৈ আহি পেলাই পিছত আপোনাৰ এইটো এই কোম্পানীয়ে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এগ্ৰিমেণ্ট কৰা নাছিল বুলি আমি গম পাইছোঁ এডুকেশ্যন ডিপাৰ্টমেণ্টে ইহঁতে আগতে 1965 চনত যেটো এডুকেশ্যন নালাটো বনাইছিলে তেতিয়া ইহঁতে
ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত এগ্ৰিমেণ্ট কৰা আছে বুলি ইহঁতে ঘোষণা কৰিলে পাৱাৰ প্ৰজেক্ট কোম্পানীৰ লগত। তেতিয়া পাৱাৰ প্ৰজেক্টে আৰু পুনৰাই ইয়াত এগ্ৰিমেণ্ট কৰিব নালাগে বুলি কোৱাৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত এগ্ৰিমেণ্ট কৰা নহ'ল। সেইটো সন্দৰ্ভত 2013 চনত ইয়াত আমাৰ নতুন DO এটা আহি পেলাই ইয়াত যে পাৱাৰ প্ৰজেক্ট বনাই আছে সেইটো গম পাই পেলাই আহি পেলাই সুধিলে আপোনালোকে ইয়াত কাৰ অধীনত এই পাৱাৰ প্ৰজেক্টটো বনাইছে। তেতিয়া ক'লে আমিতো চৰকাৰৰ পৰা অনুৰোধ পাইছোঁ এই পাৱাৰ প্ৰজেক্টটো বনাবলৈ। তেতিয়া এগ্ৰিমেণ্ট কৰিছেনে নাই বুলি কওঁতে এগ্ৰিমেণ্টটো ক'লে যে আমাৰ এডুকেশ্যন নালা আগতে এগ্ৰিমেণ্ট কৰা আছে বুলি সেইটো সন্দৰ্ভত মানে এই কামটো কৰিছোঁ। তেতিয়া আকৌ এগ্ৰিমেণ্ট ফাইলটো এডুকেশ্যন ডিপাৰ্টমেণ্টে মানে ওলাই দিব নোৱাৰাত এতিয়া কামটো বন্ধ হ'ব লগা হ'ল। 2013 চনৰ জুলাই মাহত বন্ধ হৈছে কামটো। মন কৰিবলগীয়া যে সেই সময়ত শক্তি বিভাগৰ দায়িত্বত আছিল তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। উচিত তদন্ত হলে বৰ্তমানেও কাৰ্যনিৰ্বাহ কৰি থকা আমোলা বিষয়া এই তদন্তত সাঙুৰ খাই পৰিব। উল্লেখ্য যে চিজুচাৰ বৰতিকৰাই নদীৰ ওপৰত 2009 চনত এই জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ উদ্দেশ্যৰে কাম আৰম্ভ কৰিছিল যদিও 2015 চনতে বিভাগে এই নিৰ্মাণ কাৰ্য হঠাৎ বন্ধ কৰি দিছিল। নদুৱাৰৰ পৰা ফণীন্দ্ৰ বৰুৱা, দৈনিক অগ্ৰদূত ডিজিটেল।